অসম জাতীয় পৰিষদৰে মৃত্যতাক লৈ বৰহমপুৰ কংগ্ৰেছত বিদ্ৰোহ। অসম জাতীয় পৰিষদক সমষ্টি এৰি নিদিয়ে বৰহমপুৰৰ তৃণমূল কংগ্ৰেছীয়ে। কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ মতে বৰহমপুৰত নাই অসম জাতীয় পৰিষদৰ ভেটি। সুখকৰ নহব নেকি ৰাজেন গোহাঁইৰ জাহাজৰ যাত্ৰা? সকলো ঠিকঠাক থাকিলে বহৰমপুৰত এবাৰ বিৰোধী ঐক্যজোঁটৰ প্ৰাৰ্থী হ'ব ৰাজেন গোহাঁই। পিছে বহৰমপুৰৰ কংগ্ৰেছীয়ে ৰাজেন গোহাঁই প্ৰাৰ্থিত্বক সমৰ্থন কৰিব পৰা নাই। বহৰমপুৰ কংগ্ৰেছত ভিতৰি ক্ষোভৰ অগনি জ্বলিছে, কাৰণ বিগত লোকসভা নিৰ্বাচনত ৭০,০০০ ভোট লাভ কৰি কংগ্ৰেছে বহৰমপুৰ এৰি দিবলৈ কোনো কাৰণতে ইচ্ছুক নহয়। বৰহমপুৰ সমষ্টিত মৃত্যতাক লৈ শাসক বিৰোধীৰ মাজত তুমুল অসন্তুষ্টি। মৃত্যদল অগপই বৰহমপুৰ সমষ্টি বিজেপিৰ পৰা ঘূৰাই বিচৰাৰ সময়তে বিৰোধী মৃত্যজোঁটতো বৰহমপুৰক লৈ চলিছে তুমুল যুদ্ধ। শেহতীয়াকৈ কংগ্ৰেছে বৰহমপুৰ অসম জাতীয় পৰিষদক এৰি দিয়াৰ কথা প্ৰায় চূড়ান্ত হৈছে যদিও এই কথা কোনো কাৰণতে মানি লোৱা নাই সমষ্টিটোৰ কংগ্ৰেছৰ তৃণমূল কৰ্মীয়ে। বৰহমপুৰত এইবেলি কংগ্ৰেছৰ টিকট বিচৰা বিৰিঞ্চি বৰাৰ মতে বৰহমপুৰত নাই অসম জাতীয় পৰিষদৰ ভেটি। বৰহমপুৰ সমষ্টি কিন্তু এনেকুৱা এটা সমষ্টি নহয়। এই ঐতিহাসিক বৰহমপুৰ সমষ্টিত কোনোবাই অৱসৰ বিনোদনৰ ঠাই হিচাপে নিৰ্বাচন কৰিব আৰু তাত অৱসৰ বিনোদনৰ কাৰণে কোনোবাই ইয়াত নিৰ্বাচন খেলাৰ যদি সপোন দেখিছে, এই সপোন কিন্তু বৰহমপুৰ সমষ্টিৰ বাসিন্দাই মিছা বুলি সময়ত প্ৰমাণিত কৰিব। যোৱা নিৰ্বাচনত মাত্ৰ ১৯০০ ভোট পোৱা অসম জাতীয় পৰিষদক কংগ্ৰেছৰ দলীয় নেতৃত্বই কোনো কাৰণতে বৰহমপুৰ এৰি নিদিয়ে বুলিও আত্মবিশ্বাসী বিৰিঞ্চি। বৰহমপুৰ অসম জাতীয় পৰিষদক এৰি দিয়াটো হেনো সংবাদ মাধ্যমৰ অপপ্ৰচাৰহে। এনেকুৱা ধৰণৰ কিছুমান নিশ্চয়তা নথকা খবৰ সংবাদ মাধ্যমত প্ৰকাশ পাই থাকে। ঠিক তেনেকৈ আজি আপুনি যিটো কথা কৈছে, এই কথাটো বিশেষকৈ আমাৰ সমষ্টিসমূহৰ লগত কোনটো সমষ্টি কোনটো মিত্ৰজোঁটৰ দলত থাকিব সেয়া আজিৰ তাৰিখলৈকে চূড়ান্ত ৰূপ দিয়া হোৱা নাই। ইয়াৰ বিপৰীতে বৰহমপুৰত ৰাজেন গোহাঁইৰ সৈতে এঘৰি যুঁজিবলৈ আগ্ৰহী বিধায়ক জিতু গোস্বামী। ৰাজেন গোহাঁইক ৰাজনৈতিক জীৱনৰ গুৰু সম্বোধন কৰি জিতু গোস্বামীয়ে ক'লে বৰহমপুৰত এইবাৰ গুৰু শিষ্যৰ যুঁজ হোৱাটো খাটাং। তেখেত মোৰ ৰাজনৈতিক গুৰু, মানে প্ৰথম নিৰ্বাচন হ'ব গুৰুৰ বিপক্ষে খেলা। যদি সেইটো ভাগ্য পাওঁ সৌভাগ্য পাওঁ ভালেই হ'ব। সেইকাৰণে ইয়াতে কথা হ'ল গুৰু শিষ্যৰো কথা নহয়, কথাটো হ'ল নীতি আদৰ্শ আৰু ৰাইজৰ লগত কোন থাকিব। এইদৰে এতিয়া নিৰ্বাচনৰ পূৰ্বে গৰম হৈছে বৰহমপুৰৰ নিৰ্বাচনী বতাহ। পিছে বৰহমপুৰত মৃত্যতাক লৈ কংগ্ৰেছৰ তৃণমূল কৰ্মীৰ মাজত উমি উমি জ্বলি থকা জুইকুৰা কেনেকৈ নেতৃত্বই প্ৰশমন কৰে সেয়া লক্ষণীয় হ'ব। পুৰণি গুদামৰ পৰা হেমন্ত দাসৰ সহযোগত নগাঁৱৰ পৰা নীলোৎপল বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।